হে বেটাল এঘণ্টা হল দেখোন দোকান খুলি বহি থাকিবলে এটাও কাস্টমাৰ নাই ৰচোন অধৈৰ্য নহবি অকমান সময় এটা কেইটা বাজিলে 9টা বাজিছেহে ছোৱালীবিলাক ঘৰৰ পৰা ওলোৱাই নাই ওই লাৰু যদি দোকানত বিক্ৰী নহয় আমি ঘৰে ঘৰে ফুচকাবোৰ বেচিবলৈ যাম দে ভাই নিঙা ৰাতিপুৱাই পুৱাই যি টি কথা কৈ মাথাটো গৰম নকৰিবি দে আমি কি এইখন ভাঙা চিঙাৰ বেপাৰ খুলিছো নেকি হা ঘৰে ঘৰে গৈ যে চিঞৰি ফুৰিম লাৰু নিঙাৰ কথা বাদ দে কাষ্টমাৰ আহিবতো অকমান সময়তো ধৈৰ্য ধৰ আৰে মই এইবিলাক টেনচন লোৱা নাই যদি কিবা কাৰণত ফুচকা বিক্ৰী নহয়ও আমি চাৰিওটাই খাম পেলাই দিম নেকি বে লাৰু মই ঘৰলৈ গৈ টিফিন এটা লৈ আহো দে আমাৰ মানে বাইদেউ ফুচকা খাই বৰ ভাল পায় দুটামান দি দিবি হাৰামজাদা চুপ মোৰ দোকানত লালবাতি জ্বলোৱাৰ মাথা মাৰিছ হা চুপ থাক আৰে ফুচকি কি হ'ল তোমাৰ ৰৈ গলা যে মেনকা বাইদেউ বৰ গৰম লাগিছে হে আৰু অকমান মোৰ ভোকো লাগিছে কিবা এটা খাই লওঁ বলক সেইটো অৱশ্য হয় কি খাবা সোখন দেখোন ফুচকাৰ দোকান বলক ফুচকা খাই লওঁ বলা তেন্তে বলক লাৰু ছোৱালী আহিছে ফুচকা খাবলৈ আহিছে কিজানি ঐ তহঁতে চুপ থাক দে যি টি বকি নাথাকিবি দাদা ফুচকা 10 টকাত কিমানটা কৈ দিছে বৰ ধুনীয়া ছোৱালী বে অলপ বেছিকৈয়ে দি দিওঁ ভণ্টি লাৰুৰ দোকানত ফুচকাৰ দাম আটাইতকৈ কম 10 টকাত 50টা লাৰু 10 টকাত 50টা নিদিবি ভাই লছ হ'ব মোৰ দোকান মোৰ কথা মই 10 টকাত 50টাও দিব পাৰোঁ 100টাও দিব পাৰোঁ ফ্ৰীটো দিব পাৰোঁ তই চুপ থাক ভণ্টি কিমান টকাই দিম কোৱা দাদা আপোনাৰ দোকানত সঁচাকৈয়ে বহুত কম দাম এটা কাম কৰক 200 টকা ল'ব আৰু গোটেইখিনি পেকিং কৰি বান্ধি দিয়ক ওকে দাদা এতিয়া আহো দিয়ক পাছত কেতিয়াবা আকৌ আহিম আহিবা পাছত কেতিয়াবা আহিলে ফ্ৰীতে খুৱাম ঠিক আছে ঐ লাৰু ইমান কম দামত ফুচকাখিনি কিয় দি দিলি হা আৰে ক'তনো কম দামত দিলোঁ 200 টকাত বিক্ৰী কৰিলোঁ বলচোন বল এতিয়া হিচাপটো কৰি চাওঁ কিমাননো লাভ হ'ল আমাৰ বল হিচাপ কৰিলে গম পাবি বল লাভতকৈ লছ বেছি হৈছে বল আৰে বলচোন আগতে হিচাপটো কৰি চাওঁ তাৰপিছতে গম পাম লাভেই হ'ল নে লছেই হ'ল